ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল বলিউডৰ আৰ্টিষ্ট আৰমান মালিক তেখেতে গীত পৰিৱেশন কৰিলে আহি পেলাই ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে এটা অনুষ্ঠান ইমান ডাঙৰকৈ আয়োজন কৰি কেনেকৈ সফলতা বুটলিবলৈ সক্ষম হ'ল আমি ভাবোঁ যে আজি জুবিন দাৰ জৰিয়তে অসমীয়া ভাষাটো আৰমান মালিকে তথা গোটেই ভাৰতবৰ্ষকে ধৰি বিভিন্ন সংগীতপ্ৰেমী ৰাইজে চিনি পাইছে চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছতো মই ৰাইজক মনোৰঞ্জন দিম ইভেণ্ট পাতি আৰ্টিষ্ট মাতি গান শুনি ক'ত আহিল আপোনাৰ সেই বস্তুটো আমাৰ ইয়াতে এজন মানে থলুৱা গায়কে আৰমান মালিকৰ লগত দৰে এজন ইণ্টাৰনেশ্যনেলি ফেমাছ এজন গায়কৰ লগত যেতিয়া একেখন প্লেটফৰ্মতে যদি গাব পাৰিছে তেতিয়াহ'লে মই ভাবোঁ যে তাতকৈ আৰু ডাঙৰ কথা আমাৰ কাৰণে মিলন অ'কে বহুতখিনি সমস্যাও থাকে ইমান ডাঙৰ এটা ফেষ্টিভেল অৰ্গেনাইজ কৰিবৰ কাৰণে তো ক'ত আপুনি থমকি ৰ'বলগীয়া হৈছিল ক'ত সমস্যা পাইছিল কোনকেইটা বস্তুত যেতিয়া এজন বাহিৰৰ চেলিব্ৰিটি আহে তেওঁলোকৰ ডিমাণ্ড কি থাকে বেক ষ্টেজত ব্ৰেইনৰ ওপৰতে আপুনি ইমান দিন পঢ়া শুনা কৰিছে নহয় জানো হয় আমাৰ ব্ৰেইনটো কেনেকুৱা প্ৰথম মোক সেইটো কওক বাচ্ছা এটা যেতিয়া জন্ম হয় জন্ম হওঁতে তেওঁৰ ব্ৰেইনটো খালী থাকে নে ৰূপম দা মূৰৰ বিষ কিয় হয় বহুতে কৈ থাকে মূৰৰ বিষ কোনোবাই কয় গেছৰ কাৰণে মূৰৰ বিষ হয় এই বস্তুটো হয়নে গেছৰ কাৰণে মূৰৰ বিষ হোৱা কিবা ধন্যবাদ জনাইছোঁ প্ৰথমে ভিডিঅ'টো ক্লিক কৰাৰ বাবে খুব ধুনীয়া আপোনালোকে এটা ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে এই ভিডিঅ'টোত আপোনালোকে কি পাব মই আপোনালোকক অকণমান আগতীয়াকৈ জনাই থ'ব বিচাৰিছোঁ যে সমগ্ৰ অসমত বিভিন্ন ফেষ্টিভেল চলি থাকে এই ফেষ্টিভেলসমূহ কেনেকৈ আয়োজন হয় বলিউডৰ ষ্টাৰৰ পৰা আৰম্ভ কৰি বলিউডৰ কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ থলুৱা শিল্পীসকলে কেনেধৰণেনো তাত নিজৰ সংগীত অনুষ্ঠান উপস্থাপন কৰে এই সম্পূৰ্ণ অনুষ্ঠানবিলাক কেনেকৈ চলি থাকে এই ভিডিঅ'টোত আপোনালোকে এইবিলাক কথা গম পাব বিশেষকৈ এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেলৰ কথা আপোনালোকে গম পাব অৰ্গেনাইজিং কমিটিৰ লগত কোন জড়িত আছিল মুখ্য ব্যক্তিগৰাকী কোন হয় এই বিষয়ে আপোনালোকে গম পাব লগতে আজি মোৰ লগত এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি এগৰাকী চিকিৎসক হয় আৰু তেখেত হৈছে ডক্টৰ ৰূপম হাজৰিকা ডাঙৰীয়া আৰু তেখেত নিউৰলজিষ্ট হয় আৰু তেখেতৰ বিষয়ে আপোনালোকে গম পাব গতিকে আজিৰ পডকাষ্টটোত আপোনালোকে চিকিৎসা বিজ্ঞান নিউৰলজিষ্টসকলৰ কেনেধৰণে আমাৰ অসমত সেৱা আগবঢ়াই আছে এই বিষয়ে গম পাব আৰু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা গম পাব বেছি দীঘলীয়া নকৰোঁ মোৰ লগত আছে ডক্টৰ ৰূপম হাজৰিকা ডাঙৰীয়া নমস্কাৰ মই প্ৰথম প্ৰশ্ন আপোনালৈ এইটো মই আপোনাক কি বুলি মাতিম ছাৰ ডক্টৰ দাদা কি বুলি মাতিলে মই তোমাক সেইকাৰণে প্ৰথমতে মই তোমাক সুধিলোঁ যে বয়সত মই তোমাতকৈ 1-2 বছৰ ইফাল তুমি মানে আপুনি বা তুমি যিকোনো একো প্ৰব্লেম নাই মানে লগৰ বুলিয়ে ভাবা বা দাদা বুলিয়ে ভাবা এইটো একো প্ৰব্লেম নাই যি বুলি মাতিলে মানে কণ্টেম্পৰেৰী বুলি ভাবিছোঁ ঠিক আছে মই আপোনাক পাৰ্মিশ্যনটো লৈ লৈছোঁ মই আপোনাৰ এইটো বিষয়ে জানি ল'ব বিচাৰিম ডক্টৰ ৰূপম হাজৰিকা চিকিৎসক নিউৰলজিষ্ট আৰু অসমৰ টপ 3 যদি নিউৰলজিষ্ট বুলি কওঁ তাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে মই জানো বহুতে মোক কৈছে সেইটো মই নকওঁ বাৰু ঠিক আছে মই তেনেকুৱা কিবা আমাৰ মেডিকেল ছায়েন্সত কিবা নম্বৰ 1-2 বুলি নাথাকে তেনেকুৱা 1-2 বুলি নাথাকে চবৰে ধৰক আমাৰ যোনে পেৰিফেৰীত কাম কৰি আছে বা যোনে টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰ এটাত কাম কৰি আছে চবৰে সমানে কণ্ট্ৰিবিউশ্যন তো ধৰক আপোনালোকৰ ইয়াতে মানে যি একদম গাঁৱত যি একো মানে মিনিমাম ফেচিলিটিও য'ত নাই এখন প্ৰাইমেৰী হেল্থ চেণ্টাৰ তাৰ পৰা যদি এজন চিকিৎসকে সুকলমে এজন পেচেণ্টক ট্ৰিটমেণ্ট দি প্ৰাইমেৰী ট্ৰিটমেণ্ট দি যদি তেখেতক সুকলমে ৰিফাৰ কৰি এখন টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰলৈকে পেচেণ্টজনক সুকলমে পঠাব পাৰিছে তেখেতৰ আৰু প্ৰাইমেৰী কেয়াৰ ট্ৰিটমেণ্ট বা প্ৰাইমেৰী হেল্থ কেয়াৰ হিচাপে আৰু টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰত আমি সকলোৰে ৰোলটো আমি ভাবোঁ যে সকলোৰে সমান ইয়াতে কোনো সৰু বৰ নাই তথাপি এজন ৰোগীৰ বাবে এজন চিকিৎসক খুব বেছি গুৰুত্বপূৰ্ণ হয় আৰু এটা চৰ্চা চলি থাকে ন সমাজত অমুকজন চিকিৎসকৰ ওচৰত গ'লে আমি সুস্থ হ'ম নিশ্চয় সেইটো এটা থাকে মই সেইকাৰণে ক'লোঁ আপোনাক মানে এইটো মানুহৰ পাৰ্চেপশ্যন এটা তো এইটো থাকে বুলি ভাবোঁ আমাকো তেনেকৈ সৰুতে আমিও শুনিছিলোঁ তেনেকৈ আমুকজন ডক্টৰ ভাল বা বেয়া সেইটো ৰাইজে ক'ব এইটোতো মই ক'বলৈ মানে তেনেকৈ দিগদাৰ হয় অলপ ঠিক আছে এয়া হৈছে ডক্টৰ ৰূপম হাজৰিকা আপুনি অসম সন্তান অসমত পঢ়া শুনা কৰিলে অসম মেডিকেল কলেজৰ পৰা পঢ়া শুনা কৰিলে তাৰপিছত আপুনি দিল্লীত গৈ তাত আপুনি ছাৰ্ভিচ কৰিলে হয় মই দিল্লীত একচুৱেলি মই ছাৰ্ভিচ বেছি দিন কৰা নাই তাতে মই ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে গৈছিলোঁ তো মেক্স হস্পিটেল সাকেত মেক্স হস্পিটেল ইজ এ
টাৰ্চিয়েৰী কেয়াৰ চেণ্টাৰ আৰু JCI চাৰ্টিফাইড হস্পিটেল JCI চাৰ্টিফাইড হস্পিটেল মানে হৈছে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যেন জইণ্ট কমিশ্যন ইণ্টাৰনেশ্যনেল আৰু এই জইণ্ট কমিশ্যন ইণ্টাৰনেশ্যনেল মানে যেনেকৈ আপোনাৰ এটা ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ অৰ্গেনাইজেশ্যন থাকে তাৰ কাৰণে এইটো কোৱালিফিকেশ্যনটো পাবলৈ বিভিন্ন ষ্টেণ্ডাৰ্ডাইজ আপোনাৰ হস্পিটেল এখনে কোৱালিটি মেইনটেইন কৰিব লাগে যেনেকৈ আপোনাৰ 5 ষ্টাৰ হোটেল এটা ৰেঞ্জ পাবলৈ হ'লে কিছুমান স্পেচিফিক ক্ৰাইটেৰিয়া কোৱালিফাই কৰিলেহে তেওঁলোকে 5 ষ্টাৰ কেটাগৰীত পায় তেনেকৈ ইণ্ডিয়াত মষ্ট প্ৰবেবলি এৰাউণ্ড 40 তেনেকুৱা হস্পিটেল আছে যিকেইখন JCI চাৰ্টিফাইড হয় যেনেকৈ আপোনাৰ এপ'ল' গ্ৰুপছ হয় প্লাছ মেক্স গ্ৰুপ হয় মেক্স BLK যেনেকৈ আপুনি হীৰানন্দানী গ্ৰুপছ পাব পাৰে বা আপোনাৰ এই ৰিলায়েন্সৰ যিখন আপোনাৰ লীলাৱতী হস্পিটেল মুম্বাই তেনেকুৱা ধৰণৰ কিছুমান হস্পিটেল আছে ইণ্ডিয়াত এৰাউণ্ড 40 হস্পিটেল তাৰ ভিতৰত মেক্স এখন অন্যতম তাত আপোনাৰ এইকেইখনে আপুনি JCI চাৰ্টিফাইড হস্পিটেল বুলি আপুনি ভাবিব পাৰে বুজিছোঁ হয় তাত কিমান বছৰ আপুনি মই অলমষ্ট ক'ভিডৰ টাইমলৈকে আছোঁ অলমষ্ট 4 বছৰ ওচৰা-ওচৰি হৈছে ক'ভিডৰ কাৰণে মোৰ অলপ এক্সটেনশ্যন হৈছিলে তাতে সেইটো কাৰণে তাৰপিছত ঘূৰি আহিলে অসমলৈ ঘূৰি আহিলে এটা মনত থাকে যে মই অসমত গৈ কাম কৰিম আপোনাৰ সেইটো আছিলে মোৰ সৰুৰে পৰা সপোন আছিলে মোৰ ঘৰে ডিব্ৰুগড় ইয়াতে তো ইয়াতে কাম কৰা মোৰ ইচ্ছা আছিলে তো সেইটো কাৰণে মই পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে গুৱাহাটীত গ'লোঁ বাৰু এইটো ডাঙৰ কথা নাই তাৰপিছত আকৌ তেতিয়াও আমাৰ লাগিল যে মানে মেডিকেল চায়েন্স ইজ এ নেভাৰ এণ্ডিং ছাবজেক্ট আৰু লাইফ ইজ এ নেভাৰ এণ্ডিং মানে ছাবজেক্ট তো তেনেকুৱা ধৰণৰ তাৰপিছত আকৌ ছুপাৰ স্পেচিয়েলিটি কৰিব গ'লোঁ তাৰপিছত আকৌ ভাবিলোঁ যে অসমলৈ গুচি যোৱা ভাল হ'ব নেকি সেইটো আৰু ইয়াতে মোৰ কাম কৰাটো এটা আগৰ পৰা এইম আছিলে তেনেধৰণে এতিয়া আপুনি লখিমপুৰ ডিব্ৰুগড় ধেমাজি এই অঞ্চলবিলাকতো আপুনি ৰোগী চায় মই যোৰহাটতো আগতে গৈছিলোঁ শিৱসাগৰত গৈছিলোঁ এইফালে মই চৰাইদেউতো গৈছিলোঁ প্লাছ মই মাজুলীলৈকো যাওঁ বৰ্তমান কিন্তু মাজুলীলৈ মই যোৱা নাই লখিমপুৰত মই ৰেগুলাৰলি আগতে মাহত মই 2 বাৰ গৈছিলোঁ এতিয়া মই মাহত এবাৰ যাওঁ অলপ টাইমটো মিলাব পৰা নাই প্লাছ লখিমপুৰত মই বঙালমৰালৈকে গৈছোঁ প্লাছ মই গোগামুখতো যাওঁ কেতিয়াবা প্লাছ এইফালে অৰুণাচলত কেতিয়াবা যাওঁ পাছিঘাটত মান্থলি এবাৰ যাওঁ কেতিয়াবা আমাৰ এইফালে নামচাইত মই এবাৰ 2 বাৰ গৈছোঁ ধৰক মোৰ ডিব্ৰুগড় ছাৰাউণ্ডিঙত যিমান আছে 150 কিলোমিটাৰ 200 কিলোমিটাৰ ৰেডিয়াছত মই চবতে মই এবাৰ হ'লেও মই গৈছোঁ আৰু বেছি সময় আপুনি ডিব্ৰুগড়ৰ কোনখন হস্পিটেল মই অপেক্ষা হস্পিটেল হয় ছাৰ এইটো এই বস্তুটোৰ ওপৰত আৰু এটা প্ৰশ্ন আহে যে নিউৰলজিষ্টৰ সংখ্যা কম নেকি অসমত নিউৰলজিষ্টৰ সংখ্যা খুব এটা বেছি নহয় বুলি ভাবোঁ মই তো সেইকাৰণে কষ্টও বেছি হয় মানে ৱৰ্কলোডটো অলপ বেছি থাকে এইবিলাক তেনেকুৱা ধৰণৰ ডক্টৰ ৰূপম হাজৰিকা অসমৰ এগৰাকী অন্যতম চিকিৎসক আৰু আমি চিকিৎসাৰ কথাখিনি অলপ পিছলৈ থ'লোঁ নিউৰলজিষ্টে কি কৰে আমি নিউৰ' প্ৰব্লেম হ'লেনো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ কি প্ৰক্ৰিয়া আছে আমি পাতিম অলপ পিছত তাৰ আগতে আপোনাৰ এটা বিশেষ আজিৰ পডকাষ্টত মই আমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো এইটো যে অসমৰ ফেষ্টিভেলসমূহ বিভিন্ন ফেষ্টিভেল আৰু শেহতীয়াকৈ আজি এবছৰমানৰ পৰা দেখিছোঁ অসমত মাজুলী ফেষ্টিভেল হওক আপুনি লখিমপুৰত পাতিছে এইফালে কাৰ্বি আংলং পাতিছে কোকৰাঝাৰত পাতিছে আপোনাৰ বিভিন্ন জেগাত ফেষ্টিভেল অৰিয়েণ্ট হৈ গৈছে ইমানেই উৎসৱ হৈ আছে তাৰ মাজত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল বলিউডৰ আৰ্টিষ্ট আৰমান মালিক তেখেতে গীত পৰিৱেশন কৰিলে আহি পেলাই আৰু অসমৰ আমাৰ কেইবাগৰাকীও থলুৱা আৰ্টিষ্টে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিলে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে এটা অনুষ্ঠান ইমান ডাঙৰকৈ আয়োজন কৰি কেনেকৈ সফলতা বুটলিবলৈ সক্ষম হ'ল 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন আপোনাৰ মনলৈ কেনেকৈ আহিলে যে মই চিকিৎসা শাস্ত্ৰৰ বাহিৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছতো মই ৰাইজক মনোৰঞ্জন দিম ইভেণ্ট পাতি আৰ্টিষ্ট মাতি গান শুনি ক'ত আহিল আপোনাৰ সেই বস্তুটো ফাৰ্ষ্ট অফ অল ইভেণ্ট মানে হৈছে আপোনাৰ ছাপ'জ এটা স্পৰ্টছ ইভেণ্ট বা এটা মিউজিকেল ইভেণ্ট ধৰক আজিৰ দিনত আমি 1-1.5 বছৰ আগতে আমি কাটাৰত ৱৰ্ল্ড কাপ চাইছিলোঁ ঠিক আছে আপোনাৰো বা যাৰ হ'লেও এনেকুৱা মন যায় যে মেছিক ফুটবল খেলা দেখিলে ফেচবুকত বা এনেকৈ আমি তেনেকৈ দেখোঁ ছ'চিয়েল মিডিয়াত মেছিক দেখোঁ ৰনাল্ডোক দেখোঁ আমাৰ মন যায় যে কেতিয়াবা চাব পৰা হ'লে ভাল আছিল নেকি লাইফত ঠিক আছে তো কাটাৰত ধৰক আমাৰ যাবলৈ আমাৰ সামৰ্থ্য নাই বা চবৰে কোনোবা এজন 2-এজন যাব পালেও আমাৰ কাৰণে মানে মই যাব পৰা নাই মই কিবা কাৰণতো হওক বা যিয়ে নহওক মই যাব পৰা নাই তো তেনেকুৱা ধৰণৰ কথা তেনেকৈ আমি শ্বাহৰুখ খানক ডেন্স কৰা দেখিলেও ভাল পাওঁ আপোনাৰ অৰিজিত সিঙৰ গান গোৱা দেখিলেও ভাল পাওঁ
তো তেনেকুৱা ধৰণৰ কথা আৰু সেই এটা কলেজ লাইফৰ পৰা এটা এইম আছিলে যে কোনোবা ধৰক এনেকুৱা এটা যেতিয়া সেইটো টাইমত যিহেতু পঢ়া ব্যস্ততাৰ বাবে বা ফাইনেন্সিয়েল কিবা কণ্ডিশ্যনৰ কাৰণে হয়তো তেতিয়া এইটো বাস্তৱ ৰূপ দিব পৰা নাছিলোঁ। তো তেনেকুৱা এটা মন সদায় আছিলে আৰু অলপ মিউজিকো ভাল পাইছিলোঁ। প্লাছ অভাৰঅল যদি আপুনি চায় যে আজিৰ দিনত স্পৰ্টছ ইভেণ্ট বা মিউজিকেল ইভেণ্ট এনেকুৱা এটা যেতিয়া কোনোখন ঠাইত হয়, কোনোখন ঠাইত যদি কোনোখন দেশে যদি আয়োজন কৰে, তাতে তেওঁলোকৰ এটা প্লেন থাকে যে সেই দেশখনৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয়, প্লাছ তাত মানুহৰ আগমন ঘটে, সেই ঠাইটুকুৰা গোটেই আলোচনাৰ কেন্দ্ৰবিন্দু হৈ যায়। ধৰক আপোনাৰ কাটাৰ ইজ এন ইছলামিক কাণ্ট্ৰি, তো কাটাৰত আমি ৱৰ্ল্ড কাপ হ'ল, তাতে কিমান গোটেই বিশ্বৰ মানুহ আহিলে। এনে এখন মৰুভূমিৰ ঠাই য'ত আপোনাৰ যিবিলাক আপোনাৰ ফুটবল মেটছ হ'ল এইটো এচিৰ ভিতৰত মানে এয়াৰ কণ্ডিশ্যনাৰ, তাৰ ভিতৰতো আপোনাৰ মানুহ গৈছে চাবলৈ, মানে যে ফেবুলাছ মানে এৰেঞ্জমেণ্ট। তো অভাৰঅল কাটাৰ ৱৰ্ল্ড কাপ ইজ এ বিগ ছাকচেছ। তো ইয়াতে আপোনাৰ দেশ এখনৰ আপোনাৰ তাতে এইটো এটা ডিপ্ল'মেটিক ষ্ট্ৰেটেজিও হয়, প্লাছ এইটো আপুনি মিউজিক বা স্পৰ্টছটোক আপুনি ছফ্ট পাৱাৰ হিচাপেও ইউজ কৰিব পাৰে। তো তেনেকৈ ধৰক আপুনি যদি আমাৰ অসমতো তেনেকৈ যদি আমি ক'ৰবাত ধৰক আমাৰ ডিব্ৰুগড়ত ইমান দিনৰ পৰা কেতিয়াও এনেকৈ চবেই কয় যে আমি জন্মৰ পৰাতো এনেকৈ দেখা নাই, ইমান ডাঙৰ মিউজিক ফেষ্টিভেল তেনেকৈ হোৱা নাই। ধৰক আজি অসমত বা যিকোনো জেগাতে যিটো বাতাবৰণ আমি ধৰক 90sত যিটো দেখিছোঁ, এতিয়া ধৰক আমি বাতাবৰণটো বহুতখিনি চেঞ্জ হৈছে বুলি ভাবিছোঁ। তো তেনেধৰণে ধৰক আমি অকল অসমীয়া হিচাপে অকল ধৰক আমি চাকৰিৰ ওপৰত বা কিবা ধৰণৰ এনেকুৱা নৰ্মেল যিখিনি আমাৰ সম্পদ আছে সেইখিনিৰ ওপৰতে আমি আশা নকৰি আমাৰ ইয়াতে যদি আমি কিবা ইভেণ্ট পাতি তেনেকৈ আমাক ইয়ালৈ আমি যদি টুৰিষ্ট এট্ৰেক্ট কৰিব পাৰোঁ বা তেনেধৰণৰ কিবা এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হয়, তেতিয়া ধৰক আপোনাৰ আমাক বাহিৰৰ মানুহে আমাৰ ওপৰত যিটো পাৰচেপশ্যন আছে যে অসম মানে জংঘল বা কিবা উগ্ৰপন্থীৰ দেশ বুলি যেনেকৈ যে ভাবে, সেই পাৰচেপশ্যনটো আমাৰ এজন আৰমান মালিক লেভেলৰ এজন নেশ্যনেল তথা ইণ্টাৰনেশ্যনেলি ফেমাছ যদি গায়ক আহে, মই ভাবোঁ যে এইটো অসমৰ প্ৰতি বা ডিব্ৰুগড় বা উজনি অসমৰ প্ৰতি মানুহৰ যিটো এটা নলেজ বা আণ্ডাৰষ্টেণ্ডিং আছে এইটো বহুত পৰিমাণে চেঞ্জ হ'ব। আৰু এইটো ভাবিয়েই এইটো এটা প্লেন কৰিছিলোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা প্লেন কৰিছিলোঁ যাতে যেনেকৈ আমি ব্ৰহ্মপুত্ৰ নামটো যেনেকৈ দিছিলোঁ, ধৰক ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে আমাৰ অসমৰ সভ্যতা সংস্কৃতি জড়িত হৈ আছে, যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি আমাৰ যিটো ইনহেবিটেণ্ট আছে মানে আমাৰ গোটেই অসমৰ মানুহবিলাক ইয়াৰ সভ্যতাটো ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰিয়েই হৈছে, যিহেতু আমাৰ প্ৰয়াত ভূপেন হাজৰিকা ডাঙৰীয়াই গাইছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। তো সেইটো ভাবিয়ে আমি ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল নামটো দিছিলোঁ, মিলনৰ তীৰ্থ মহামিলনৰ তীৰ্থ যাতে হয়, যাতে ইয়াতে সকলো ধৰক জাতি জনগোষ্ঠীৰ মানুহৰ এনেকৈ এটা কালচাৰ বা হেৰিৰ এটা সংমিশ্ৰণ হয়। আৰু ফিউচাৰ এইটো থিম যিটো আমি ধৰক আজি সেইটো চব ইমপ্লিমেণ্ট কৰিব নোৱাৰিলেও ফিউচাৰত আমাৰ থিমটো সেইটোৱে থাকিব। প্লাছ সেইকাৰণে আমি ইয়াতে আমাৰ যিটো অনুষ্ঠান হ'ল তাতে আমি সেইবাবে আমি প্ৰয়াত চাহ জনগোষ্ঠীৰ দুজন প্ৰখ্যাত গায়ক কুমাৰ সুৰেশ আৰু শিৱচৰণ দাস, তেওঁলোকৰ সোঁৱৰণত আমি তেওঁলোকৰ ফেমিলিক এটা আৰ্থিক সাহাৰ্য দিম বুলি ভাবিছিলোঁ। আৰু ইয়াত যিহেতু আমি মানকটা ফিল্ডত এই ভেন্যুটো আছিলে, তাৰ ছাৰাউণ্ডিঙত চাহ মজদুৰ ভাইসকল আছে, তো সেইকাৰণে আমি তেওঁলোকৰ পাৰ্টিচিপেশ্যনটো বিচাৰিছিলোঁ ইয়াতে। তেওঁলোকৰো ইয়াতে আপোনালোকৰ চাহ মজদুৰ ভাইসকলৰ প্ৰখ্যাত গায়ক কমল নাগ আৰু চুবিল বাগ ডাঙৰীয়াই ইয়াতে গীত পৰিৱেশন কৰিলে। আৰু ভাবোঁ যে আমাৰ ইয়াতে এজন মানে থলুৱা গায়কে আৰমান মালিকৰ লগত দৰে এজন ইণ্টাৰনেশ্যনেলি ফেমাছ এজন গায়কৰ লগত যেতিয়া একেখন প্লেটফৰ্মতে যদি গাব পাৰিছে, তেতিয়াহ'লে মই ভাবোঁ যে তাতকৈ আৰু ডাঙৰ কথা আমাৰ কাৰণে এটা তেনেকুৱা ধৰণৰ যিটো ভাবোঁ যে এইটো এটা আমাৰ অনুষ্ঠানটো বহুতেই সফল হৈছে, যাক আমি ইয়াৰ উপৰিও আমি আমাৰ নৰ্মেল আমাৰ ছিংগাৰ যেনে
তেওঁলোকৰ উপৰিও আমাৰ ইয়াতে আৰু ছিংগাৰ যেনে ঋতিশা শৰ্মা, বটল ৰকেটছ আৰু বটল ৰকেটছৰ অৰ্ঘদীপ বৰুৱা আৰু অৰূপজ্যোতি বৰুৱা দি কাল্টিভেটৰ্ছ, তেওঁলোকেও ইয়াত তেওঁলোকৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিলে আৰু তেওঁলোকক বিগ ছাকচেছ আৰু বহুত ভাল পৰিৱেশন কৰিছিল। উদয়ন আমাৰ এংকৰ আছিল, উদয়ন দুৱৰা, তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। নিশ্চয় বহুত আৰ্টিষ্ট আহিছিলে কিন্তু ন, কেইবাজনো আৰ্টিষ্টে ইয়াত অংশগ্ৰহণ কৰে। আমি কিছুমান ফেষ্টিভেলত দেখা পাওঁ যে অকল বলিউডৰ আৰ্টিষ্টজনক মাতিলে, এটা অনুষ্ঠান খতম সিমানতে, তেওঁ 2 ঘণ্টা 3 ঘণ্টা গান গায়। কিন্তু আমাৰ থলুৱা শিল্পীসকলক একেলগ কৰি পেলাই তেনেকৈ কৰাৰ বস্তুটো দেখা নাছিলোঁ, বহুত কম দেখা পাইছিলোঁ। তো ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেলত সেইটো কৰিবলৈ চেষ্টা কৰিলে। নেক্সট বাৰ আকৌ আয়োজন কৰাৰ সম্ভাৱনা আছে? নেক্সট ডেফিনেটলি এইটো কৰিম বুলি ভাবিছোঁ, তো হ'ব বুলি ভাবিছোঁ। আৰু এইবাৰ আমি অলপ আগতীয়াকৈ ভালকৈ এৰেঞ্জমেণ্ট, আৰু যিহেতু এইবাৰ আমি অলপ এক্সপিৰিয়েঞ্চ হয়, এইবাৰ অলপ বৰষুণে অলপ অকণমান হেৰি কৰিলে, লেট কৰিলে অনুষ্ঠানবোৰ। আমি অলপ ডিফিকাল্টিজ ফেচ কৰিছিলোঁ প্ৰথমতে, অলপ ভেন্যুটো পাওঁতে আমাৰ অলপ ডিফিকাল্টিজ ফেচ কৰিছিলোঁ। আৰু ডিব্ৰুগড় বতৰত এনেকুৱা বৰষুণ দি থাকে, সেইটো কাৰণে আমি চেঞ্জ হৈ থাকে, ব্ৰহ্মপুত্ৰখন কাষত হয়। লাকটো ভাল যে সেইদিনাখন আমাৰ প্ৰগ্ৰেম 4 ফেব্ৰুৱাৰী দিনাখন আমাৰ বৰষুণ নহ'ল, সেইটো কাৰণে আমাৰ এটা মান সন্মানটো বাচিল। দুদিনীয়াকৈ আছিলে, দুদিনীয়া প্ৰগ্ৰেম আছিলে, হয়। প্ৰথম দিনা অকণমান বৰষুণে দিগদাৰ কৰিলে, দ্বিতীয় দিনা বাকীসকল শিল্পী আহি গীত পৰিৱেশন কৰিলে। ভাল কথা, কাৰণ নাম যিহেতু ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল, ব্ৰহ্মপুত্ৰৰ পাৰতেই ডিব্ৰুগড়তে, ব্ৰহ্মপুত্ৰখনৰ পৰা আমাৰ অলপ বৰষুণ, ৱেডাৰটো চেঞ্জ হৈয়ে থাকে নহয়, তো সেইটো হোৱা স্বাভাৱিক। ইয়াৰ পিছতে মই যদি সোধোঁ, তেতিয়াহ'লে এটা ইমান ডাঙৰ মানে ফেষ্টিভেল অৰ্গেনাইজ কৰিবৰ কাৰণে ফাণ্ডিঙৰ ব্যৱস্থাটো, সেইটো এটা খুব ডাঙৰ চেপ্টাৰ হৈ পৰে। কাৰণ বলিউডৰ আৰ্টিষ্টজনেও যথেষ্ট তেওঁ পাৰিশ্ৰমিক দিবলগীয়া হয়, মাননি দিবলগীয়া হয়। ফাণ্ড মেনেজমেণ্ট কৰাত অসুবিধা নহয় অসমত? যিহেতু এইটোৰ বিষয়ত মোৰ সিমান আগতে মোৰ অভিজ্ঞতা নাই, তো তথাপিও কম, আমাক ইয়াক এই অনুষ্ঠানটি কেৰি কৰিবলৈ আমি নিজৰ কণ্ট্ৰিবিউশ্যনৰ উপৰিও আমাৰ বিশেষভাৱে হেল্প কৰিলে আমাৰ অসমৰ এটা প্ৰতিষ্ঠিত কনষ্ট্ৰাকশ্যন কোম্পানী উইথ মাল্টিফেচেড ডিভিজন, BRC গ্ৰুপছ, আৰু ইয়াৰ স্বত্বাধিকাৰী শ্ৰী অৰুণ কুমাৰ ৰায়, তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাম। আৰু ইয়াতে আমাৰ হস্পিটেলিটি পাৰ্টনাৰ আছিল দুলীয়াজানৰ, এইটো হৈছে আপোনাৰ হোটেল অইলফিল্ড, তেওঁলোককো আমি বিশেষভাৱে ধন্যবাদ জনাম। ইয়াৰ তেওঁলোকৰ এমপ্লয়ীক, তেওঁলোকেও আমাক বহুত, আমি যিবিলাক কাম আমাৰ কাৰণে সম্ভৱ নাছিল, তেওঁলোকে আমাক বিশেষভাৱে সহায় কৰিছে। নিশ্চয়। তো আপোনালোকে দেখিছে, আৰমান মালিকে প্ৰথম আহি এখন মানে গামোচা লৈ যিটো এটা বিহু ডেন্স কৰিছে, এইটো এটা আমাৰ কাৰণে বহুতেই প্লাছ পইণ্ট আছিলে। আমি ভাবোঁ যে এইটো এটা গোটেই ভাৰতৰ তথা নেশ্যনেল ইণ্টাৰনেশ্যনেলি তেখেতক ফলোৱাৰ্ছ আছে, আৰু বিহু ডান্সটো ইয়াৰ পৰা ভাবোঁ যে বহুতখিনি মানুহে এতিয়া চেষ্টা অলপ হ'লেও আমাৰ পজিটিভিটি গৈছে ইয়াৰ পৰা। জুবিন দাৰ গান এটা খুব গান গায় তেখেতে, হয়, আৰমান মালিকে, বহুত ষ্টেজত দেখিছোঁ, সেইটো ইয়াত গাইছিলে তেখেতে। হয়, মই এইটো মায়াবিনী গাইছিলে, জুবিন দাৰ যুগজয়ী গান। তাৰ বাবে আমি তেখেতক, আৰমান মালিকক বিশেষভাৱে ধন্যবাদ জনাম। আৰু যিহেতু আমাৰ অলপ অসমীয়া হিচাপে এটা অলপ ৰিজিডিটি আছে, ধৰক আমি সকলো মানুহে ভাবে যে আমাৰ ভাষাটোত নাইকিয়া হৈ যাব, বা হিন্দী গায়ক আহিছে, কিন্তু আমি অভাৰঅল যদি চাওঁ, আমি অসমীয়া হিন্দী ভাষাটো আমি কেনেকৈ শিকিছিলোঁ? আমাকতো কোনো হিন্দী ভাষাটো শিকোৱা নাছিল, কিন্তু আমি সৰুতে কুমাৰ চানু বা উদিত নাৰায়ণ বা মহম্মদ ৰফিৰ গান শুনি আমি স্কুলত নোযোৱা, মানে এই হিন্দী শিকাৰ আগতে আমি গানকেইটা অলপ চলপ, হিন্দী ভাষাটো ইমান ধুনীয়াকৈ অলপ হ'লেও আমি বুজি পাইছিলোঁ। ক'ব নোৱাৰিলেও ধৰক আমাৰ প্ৰনাউন্সিয়েশ্যনটো অলপ আছামিজ টিউন এটা থাকে, এছএন এটা, কিন্তু তথাপিও আমি বুজি পাইছিলোঁ। কিন্তু সেইটো ভাবোঁ যে আমি এই বিশেষকৈ এনেকুৱা কুমাৰ চানু, উদিত নাৰায়ণ বা মহম্মদ ৰফিৰ নিচিনা গায়কৰ কাৰণেই আমি চিনি পাওঁ। আৰু আমি ভাবোঁ যে আজি জুবিন দাৰ জৰিয়তে অসমীয়া ভাষাটো আৰমান মালিকে তথা গোটেই ভাৰতবৰ্ষকে ধৰি বিভিন্ন সংগীতপ্ৰেমী ৰাইজে চিনি পাইছে। তেনেকৈ ভাবোঁ যে আমাৰ অসমীয়া সমাজত যদি
আৰু এটা 10জন আদান প্ৰদান ন আৰু 10জন যদি তেনেকুৱা জুবিন দাৰ নিচিনা বা পাপন দাৰ নিচিনা যদি ছিংগাৰ ওলায়, আমি ভাবোঁ যে তেনেধৰণৰ বহুত ভাল যদি গান অসমীয়া ভাষাত গায়, তেতিয়া ভাবোঁ যে তেওঁলোকৰ গানোতো বেলেগ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত শুনিব। আমাৰ ভাষাটো বা জাতিটোৰ কাৰণেতো এয়াও এটা গৌৰৱৰ কথা। সেইটো সেই আদান প্ৰদানটো এনেকৈ হয়, এই ফেষ্টিভেলবিলাকৰ জৰিয়তেই হয়। কাৰণ ইয়াত থলুৱা শিল্পীসকলেও গাইছে, তেওঁলোকো আহিছে, ভাষাৰ আদান প্ৰদানো হৈছে ইয়াত, সাংস্কৃতিক আদান প্ৰদান হৈছে, বস্ত্ৰৰ আদান প্ৰদান হৈছে, সেইখিনিয়ে তেনেকেই আগবাঢ়ি যায় সদায়। আপোনাৰ লগত সহযোগ কৰিছিলে ইয়াৰে কেইবাজনো যুৱকে, চিকিৎসকো আছে তাত জড়িত হয়। মোৰ লগত মোৰ বন্ধু আছে সদায়, ডক্টৰ দীপক দাসা, বা তেখেতে বহুত সদায় মোৰ বেকবন হিচাপে আছে, প্লাছ ডক্টৰ মৃদুল দাস আছে, প্লাছ মোৰ দাদাৰ নিচিনা নয়ন দাস আছে, আৰু আপোনাৰ মোৰ দাদাৰ মোৰ ভাস্কৰ বিক্ৰম চেতিয়া তেখেত আছে, প্লাছ আপোনাৰ ইয়াত ডিব্ৰুগড় কিছুমান যুৱ নেতা যিবিলাক ছ'চিয়েলি সামাজিকেলি বহুত সামাজিকভাৱে বহুত এক্টিভ, যেনে আমাৰ ভাৰতীয় যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰেছিডেণ্ট, জিলাৰ সভাপতি তেখেত বিদ্যুৎ কুমাৰ গগৈ, তেওঁ মোক সহায় কৰিছে, প্লাছ আৰু ভাইটি আছিলে জ্ঞানদীপ দিহিঙীয়া, দৰ্শন আৰু দানিছ ভূঞা, তেওঁলোকে মোক বহুতখিনি ছাপোৰ্ট দিছে। আৰু ইয়াতে মই বিশেষভাৱে ধন্যবাদ দিওঁ আমাৰ মোৰ দাদা শ্ৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়া, তেখেত আমাৰ মেম্বাৰ ছেক্ৰেটাৰী, ষ্টেট লেভেল অৰ্গেনাইজিং কমিটি ফৰ ইউথ এণ্ড ষ্টুডেণ্টছ, গুৱাহাটী, আমাৰ অসম চৰকাৰৰ, তেখেতক মই বিশেষভাৱে ধন্যবাদ দিম। তেখেতে মোক সদায় ফোন কৰি মোক খবৰ লয়, কিবা ডিফিকাল্টিজ ফেচ কৰিছা নেকি এই ইভেণ্টটো পাতোঁতে, বহুত তেখেতে মোক মেণ্টেলি বা তেনেধৰণে মোক ইম'চনেলি বহুত ছাপোৰ্ট কৰিছে। আৰু ইয়াতে আমাৰ যি মিডিয়া প্ৰমোশ্যন পাৰ্টনাৰ আছিলে ডিব্ৰুগড় 24/7, মোৰ ভাইটি মনপ্ৰীত মেহৰা, তেওঁক ধন্যবাদ দিম। আৰু ধৰক আমাৰ লগত আছিলে মোৰ দাদা দিব্যজ্যোতি কলিতা, নেফ্ৰলজিষ্ট ডিব্ৰুগড়, তেখেতক ধন্যবাদ দিম, আজি আহিছিলে তেখেতে। আৰু তেনেকৈ বহুতজনৰ নাম, যাৰ নাম আজি আমি ইয়াত ল'ব পৰা নাই, প্ৰাঞ্জল, পল্লৱ, বা যাৰ নাম মই ল'ব পৰা নাই, যে তেওঁলোকে যাতে বেয়া নাপায়, তেওঁলোক চবলৈকে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আপোনাৰ যি মানকটা ফিল্ডত যি চামজু ভাইসকল আছিলে, তেওঁলোকেও আমাক বহুত ছাপোৰ্ট কৰিছে। ৰূপম দা, এটা বস্তু মোক সুধিব মন যায়। অ'কে, বহুতখিনি সমস্যাও থাকে ইমান ডাঙৰ এটা ফেষ্টিভেল অৰ্গেনাইজ কৰিবৰ কাৰণে, তো ক'ত আপুনি থমকি ৰ'বলগীয়া হৈছিল, ক'ত সমস্যা পাইছিল, কোনকেইটা বস্তুত? ফাৰ্ষ্ট অফ অল মই ভাবোঁ যে এনেকুৱা এটা অনুষ্ঠান পাতিব হ'লে আপুনি প্ৰথম আপোনাৰ এডমিনিষ্ট্ৰেশ্যনৰ ছাপোৰ্ট লাগিব। কেনেকুৱা পালে এইবাৰ? DC আৰু SP তেওঁলোকে আপোনাক সহযোগ কৰিব লাগিব ফাৰ্ষ্ট পাৰ্মিশ্যনটো ওলাওঁতে, প্লাছ আপোনাৰ ল' এণ্ড অৰ্ডাৰটো ট্ৰেফিক মেইনটেইন কৰিবৰ কাৰণে আপোনাক ট্ৰেফিক আৰু ছিকিউৰিটি, ইয়াৰ কাৰণে আমাৰ মাননীয় আয়ুক্ত মহোদয় শ্ৰী বিক্ৰম কৈৰী ডাঙৰীয়া, তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাম। আৰু আৰক্ষী সচিব আমাৰ শ্ৰী শ্বেতাংক মিশ্ৰ ডাঙৰীয়া, তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাম। তেওঁলোকে আমাক বিশেষভাৱে সহায় কৰিছে। এইটো আদাৰৱাইজ একো কেঅছ হোৱা নাই, একো হৈ হাল্লা একো হোৱা নাই, বহুত ধুনীয়াকৈ আমি মিডনাইটলৈকে এইটো প্ৰগ্ৰেমটো আমি যদিও চলাব পাৰিছোঁ, তেওঁক মানে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কিমান দিনৰ এটা প্ৰক্ৰিয়া থাকে, কিমান দিনৰ পৰা প্লেনিং হ'ব লাগে? মোৰ ইয়াতে প্লেনিংটো খুব বেছি নাছিল ক'বলৈ গ'লে। এতিয়া মই ইয়াতে ধৰক মোক যিকেইজনে গাইড কৰিছিলে, ধৰক তাতে এজন থাকিব লাগিব, ডক্টৰ মৃদুল দাস। মই ভাবিছিলোঁ যে মানে তেনেকৈ তেওঁলোক যিহেতু এইটো ফিল্ডৰে মানুহ, ধৰক এইটো হ'ব বুলি মোক যিটো কৈছিলে, তেনেধৰণে আগবাঢ়ি গৈছিলোঁ। মোৰ তেওঁলোকৰ ওপৰত ফুল কনফিডেঞ্চ আছে। 6 মাহমান লাগিছিল মানে নাই, 6 মাহমান লগা নাই, অলমষ্ট এইটো অলপ ভুল হ'ল, কিন্তু মই ভাবোঁ যে এইটোৰ কাৰণে অলপ দীঘলীয়া প্লেনিং লাগে, কিন্তু একমত মানে হৰ্ডিং হওক, পাব্লিচিটিৰ হওক, প্লাছ আপোনাৰ মেইনলি আপোনাৰ স্পনচাৰশ্বিপটো পাবলৈ হ'লে আপুনি বহুত আগৰ পৰাই আপুনি ট্ৰাই মাৰিব লাগিব। এইটো এপ্লিকেশ্যন বা আপোনাৰ যিটো মানে আপোনাৰ কোৱালিটিজ বা এনেকুৱা আপোনাৰ ক্ৰিডেঞ্চিয়েল থাকে, এইবিলাক আপুনি ৰিকুৱাৰ্ড প্ৰচেছবিলাক আপুনি আগতীয়াকৈ ফুলফিল কৰিব লাগিব। আৰু বলিউডৰ চেলিব্ৰিটি বা আৰমান মালিককে কণ্টেক্ট কৰাৰ দায়িত্ববিলাক কোনে কৰিছিলে, হেল্প কৰিছিলে? প্ৰায় তেওঁলোকে মোৰ লগৰজনেই কৰিছিলে, ডক্টৰ মৃদুল দাস। আৰু মোৰ লগতে তেওঁৰ এজন ভাইটিও আছিলে, প্ৰাঞ্জল মহন্ত বুলি, তেওঁলোকে কৰিছিলে।
এতিয়া আহিলোঁ নেক্সট বছৰ প্লেনিং কিবা আইডিয়া এতিয়াৰ পৰা লৈছে? নেক্সট বছৰ আমি ভাবিছোঁ যেনেকৈ আপোনাক যিহেতু ক'লোঁ আমি দেখিলোঁ যে আপোনাৰ ধৰক আজি নাগালেণ্ডত আমাৰ হৰ্ণবিল ফেষ্টিভেল ঠিক আছে। তো হৰ্ণবিল ফেষ্টিভেল ইটছ নট জাষ্ট এ ফেষ্টিভেল, এইটো আজিৰ দিনত ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ ফেষ্টিভেল প্ৰতি বছৰে হয়। নাগালেণ্ডৰ ইয়াতে এই ফেষ্টিভেলে নাগালেণ্ডৰ মানুহক বা নৰ্থ ইষ্টৰ মানুহক বুলিয়ে ধৰক সকলো কৃষ্টি সংস্কৃতি তাতে ডিছপ্লে হোৱাৰ উপৰিও তেওঁলোকৰ নৰ্মেল খাদ্যাভাস, তেওঁলোকৰ কলা সাহিত্য সংস্কৃতি, তেওঁলোকৰ যিবিলাক খেলা ধূলাত এইবিলাক সকলো ধৰণৰ তেনেকুৱা এড কৰিছে মানে প্ৰতিফলন ঘটে। এইবাৰ ভাবিছোঁ যাতে আমি ব্ৰহ্মপুত্ৰ বুলি যিহেতু ৰাখিছোঁ, যিটো আমি আকৌ ভূপেন দাৰ সেই মহান মানে গানটো যে মহামিলনৰ তীৰ্থ, তো তেনেকৈ ভাবিছোঁ যাতে ইয়াতে নেক্সট টাইম যেতিয়া কৰিম মানে আমাৰো এনেকৈ অসমৰ সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন কলা সংস্কৃতি, খাদ্যাভাস বা তেওঁলোকৰ যিবিলাক আমি বস্ত্ৰ উদ্যোগ, সাহিত্য সকলো ধৰণৰ যাতে প্ৰতিফলন ঘটে, ইয়াৰ ওপৰত আমি বিশেষভাৱে ধ্যান দিম। আৰু এটা মাজতে মাত মাতো, ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল যিহেতু খৰালিৰ সময়ত আপোনালোকে পাতিছে, হয়, তো বগীবিলৰ পাৰত যেতিয়া খৰালি হয় গোটেই মানে বালিৰ চৰৰ মাজত যদি পাতে কেনেকুৱা মজা লাগিব, সেই তেনেকুৱা আইডিয়া কিবা আছেনে যে ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আমি ব্ৰহ্মপুত্ৰৰ ভিতৰত পাতিম, ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত পাতিম, এনেকুৱা আইডিয়া কিবা? আপোনাৰ আইডিয়াটো বেয়া নহয়, কিন্তু মানে ইয়াতে ধৰক আমি পাৰ্মিশ্যন পাম নে পাম তেনেকুৱা এটা। এইবাৰ কিন্তু ইয়াত হেৰি পাতিছে, এইটো মিচিং ইউথ ফেষ্টিভেল তেওঁলোকে পাতিছিলে হ'বলা। মানে তেওঁলোকৰ সেইটো পাৰত বুলি ক'ম আমি, মানে আইডিয়াটো বেয়া নহয়, কিন্তু আমি এতিয়া আজিয়ে কৈ দিব নোৱাৰোঁ এইটো, কাৰণ ইয়াতে বহুত ডিফিকাল্টিছো আহিব পাৰে, কাৰণ এইটোৰ আপোনাৰ এটা ছেফটি ইছ্যু হ'ব পাৰে, পাৰ্মিশ্যন পোৱা নোপোৱা। প্লাছ ইয়াতে আমি আৰু এটা আপোনাক কথা মই ক'বলৈ পাহৰি গৈছোঁ, ইয়াতে আমি ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল বুলি আমি ব্ৰহ্মপুত্ৰৰ ইক'ছিষ্টেম প্ৰিজাৰ্ভেশ্যন, ইয়াৰ মানে যিটো আমাৰ মানে বাতাবৰণ বা ক্লাইমেট চেঞ্জ ওপৰতো আমি এটা মানে জোৰ দিছিলোঁ, যাতে ইয়াৰ দ্বাৰা এটা পজিটিভ আমি কিবা এটা বাৰ্তা যাব বা কিবা এটা তেনেকুৱা গুড মেছেজ যাওক। যিহেতু আমি জানো যে আজিৰ দিনত আমাৰ যিটো ক্লাইমেট চেঞ্জ হৈছে, ক্লাইমেট চেঞ্জটো আপুনি ধৰক নদী এখন যদি শুকাই যায় বা তেনেকৈ ধৰণৰ নদী এখনক যদি আপুনি ব্লক কৰি তাত বান্ধ দিয়া যায়, তেনেধৰণে তাত সেইটো তেতিয়া লগে লগে তাৰ বেক মানে ডাউন ষ্ট্ৰীমৰ এফেক্ট হ'ব পাৰে। তাত থকা মাছ কাছ বা তেনেকৈ ধৰণৰ যিবিলাক জৈৱ বৈচিত্ৰ্য থাকে সেইবিলাকত আপোনাৰ ধ্বংস হ'ব পাৰে, বা আমাৰ যিহেতু অলৰেডি বানপানী সমস্যাটো বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে। ইয়াৰ ফলত এতিয়া দেখিছে আজি ডিব্ৰুগড়ত আজি ফেব্ৰুৱাৰী 10 তাৰিখলৈকে ইমান ঠাণ্ডা, পূৰা এনেকুৱা এটা আমাৰ মায়দিয়া ফালে এতিয়া বৰফ পৰি আছে। তো তেনেকুৱা ধৰণৰ ক্লাইমেট চেঞ্জ এটাৰ ওপৰতো আমি জোৰ দিছিলোঁ। সেইটো নেক্সট টাইম আমি এইটো অলপ বেছি প্ৰমিনেণ্টকৈ আমি এইটো এমফেচাইজ কৰিব পাৰিম। তো সেইটো এটা আমি এটা মনত ৰাখিছোঁ, যাতে ক্লাইমেট চেঞ্জৰ ওপৰতো বা আমাৰ এনভাইৰনমেণ্ট চেঞ্জৰ ওপৰতো আমি এই মিউজিক ফেষ্টিভেল বা ফক ফেষ্টৰ ফালৰ পৰা আমি গোটেই অসমবাসী ৰাইজক বা বিশ্ববাসীক আমি অৱগত কৰিব পাৰোঁ। অ'কে ৰূপম দা, আৰু এটা প্ৰশ্ন সুধিব মোৰ মন যায়, যেতিয়া এজন বাহিৰৰ চেলিব্ৰিটি আহে তেওঁলোকৰ ডিমাণ্ড কি থাকে বেক ষ্টেজত বা গ্ৰীণ ৰুমত? ক'বলৈ গ'লে মই সেইদিনাখন যেতিয়া আৰমান মালিকে ডিব্ৰুগড়ত লেণ্ড কৰিছিলে, তেতিয়া মই ৰিচিভ কৰাৰ টাইমত মই এয়াৰপৰ্টত আছিলোঁ। দেখিছোঁ আপোনাৰ ফটো ভাইৰেল হৈছে, ভিডিঅ'টো ভাইৰেল হৈছে। তো অভাৰঅল মই চালোঁ, যিহেতু আৰমান মালিক বয়সত বহুত সৰু ল'ৰা, তেখেতে 27 বছৰ বয়স হৈছে, তাৰ কম্পেৰিজনত তেখেতে বহুত ওপৰলৈ ৰাইজ কৰিছে। আৰু আপুনি এটা চাব, আমি সৰু থাকোঁতে বলিউডৰ আটাইতকৈ য়ংগেষ্ট ছিংগাৰ আৰু টপ 5 ছিংগাৰ। তো আপুনি আমি যেতিয়া আণ্ডাৰ গ্ৰেজুৱেটত আছিলোঁ AMCত, তেতিয়া ইয়াতে আমি প্ৰথম পাইছিলোঁ আমাৰ মোহিত চৌহান ইয়াত আমাৰ AMCত পাৰফৰ্ম কৰিব আহিছিল। তেখেতৰ গান আছিল অনলি দুবাৰ দুই এটা গান, যিটো আমি তেতিয়ালৈকে শুনাই নাছিলোঁ, ঠিক আছে। কিন্তু তাৰ অহাৰ পিছত তেখেতে একদম অলমষ্ট মোহিত চৌহান নম্বৰ 1 ছিংগাৰ হৈ গ'ল বলিউডৰ। তাৰ পাছত আহিলে KK, আজি KK নাই বাৰু আমাৰ এই পৃথিৱীত, তথাপিও KK আগৰ পৰাই ভাল ছিংগাৰ আছিলে, কিন্তু তেওঁ KKও তাৰপিছত আপোনাৰ নম্বৰ 1 ছিংগাৰ হৈছে।
প্লাছ আমি ভাবোঁ যে আৰমান মালিক আমাৰ কামাখ্যাৰ লেণ্ডত আহি গৈছে, নেক্সট আৰমান মালিক উইল বি দ্য নাম্বাৰ 1 ছিংগাৰ। নিশ্চয় হ'ব সেইটো। মই প্ৰশ্নটো আছিল মোৰ ডিমাণ্ড, তেওঁলোকৰ বেক ষ্টেজত ডিমাণ্ড কি থাকে বা তেওঁলোকে কোনটো কেটেগৰীৰ হোটেলত থাকে? আপোনাৰ আৰমান মালিকে বহুত ইজ এ ভেৰি হাম্বল গাই, তেখেত একদম ঠাণ্ডা মাণ্ডা ল'ৰা, একো তেনেকৈ কিবা এটা ডিমাণ্ড কৰিছে বুলি মই নাভাবোঁ। মানে বাকী আমি হিচাপে যিখিনি প্ৰভাইড কৰিব লগা হয় আজিৰ দিনত, মানে তেনেকুৱা খুব হোটেল অইলফিল্ড ইজ এ অলমষ্ট প্ৰমিনেণ্ট হোটেল ইন আপাৰ আছাম, ভেৰি লাক্সাৰিয়াছ হোটেল। তো মই ভাবোঁ যে কিবা শ্বৰ্টেজ তেনেকুৱা পোৱা নাই তেওঁলোকক যিমানখিনি লগা মানে যিবিলাক ইণ্টাৰনেশ্যনেল ছিংগাৰ আছে যেনেকৈ জাষ্টিন বিবাৰ হওক, জাষ্টিন বিবাৰক বেক ষ্টেজত এটা ছুইমিং পুল লাগে যেতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ ফেষ্টিভেলবিলাক হয়। ঠিক তেনেধৰণে বহুত ডাঙৰ ডাঙৰ আছে, কিছুমানৰ ধৰক তাৰে বাৰ লাগে, কিছুমানক হট মানে ৱাৰ্ম ৱাটাৰ লাগে, তো তেওঁলোকৰ কিছুমান ফেণ্টাচি থাকে মানে। তেনেকৈ গম পোৱা নাই, কিন্তু অভাৰঅল আমি শুনিছোঁ যেনে বাচ্ছা চাচ্ছা আহিলে অলপ ডিমাণ্ডবিলাক বেছি হয়, তেওঁলোকক মানে স্পেচিয়েল কাৰ লাগে মানে, আৰু একদম লেটেষ্ট জেনেৰেশ্যনৰ ধৰক সেইটো আমাৰ কাৰণে পচিবল নহয়, সেইটো মানে এজ এ মোৰ কাৰণে পচিবল নহয় বা ভবা নাই মই এইটো, সেইকাৰণে তেনেকুৱা ধৰণৰ চেলেঞ্জেছ কিছুমান আছে। নিশ্চয় হয়, ভাল হওক ৰূপম দা, আৰু ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেলে আৰু ৰাইজ কৰক। প্ৰথম বছৰতে ইমানখিনি সফলতা লাভ কৰিছে, নেক্সট বছৰত আৰু ভাল হওক, নামী দামী শিল্পী আহক, আমাৰ ভাষা সংস্কৃতিৰ আদান প্ৰদান হওক, লগতে আমাৰ থলুৱা শিল্পীসকলে তাত পাৰফৰ্ম কৰক, একেখন মঞ্চতে সকলো উঠক। আৰু শেহতীয়াকৈ মই আপোনাৰ পৰা আৰু দুটা প্ৰশ্ন জানিব বিচাৰিম চিকিৎসাৰ কথা। হয়, নিউৰলজিষ্ট, আপুনি সদায় আমাৰ ব্ৰেইনৰ ওপৰতে আপুনি ইমান দিন পঢ়া শুনা কৰিছে নহয় জানো? হয়। আমাৰ ব্ৰেইনটো কেনেকুৱা, প্ৰথম মোক সেইটো কওক। ব্ৰেইনটো কেনেকুৱা বুলি চবৰে ব্ৰেইন বেলেগ বেলেগ নে চবৰে ব্ৰেইন? নাই, চবৰে ব্ৰেইনটো এনাটমিকেলি একেই, কিন্তু হয়তো যেনেকৈ আমাৰ 4টা আঙুলি জেগাত কেতিয়াবা 5টা আঙুলি থাকিব পাৰে, তেনেকৈ ব্ৰেইনত কনজেনিটেল যিটো আমি জন্মগত বুলি ক'ব পাৰোঁ, জন্মগত কিবা এটা প্ৰব্লেম থাকিব পাৰে ব্ৰেইনত, যেনেকৈ 5টা আঙুলিৰ জেগাত 6টা আঙুলি থাকে, তেনেকুৱা চবৰে। কিন্তু থিংকিং প্ৰচেছটো আপোনাৰ চবৰে একেই নহয়, থিংকিং প্ৰচেছটো চবৰে বেলেগ বেলেগ, ইম'চনটো বেলেগ থাকে চবৰে, তো তেনেকৈ বিভিন্ন ধৰণৰ। বাচ্ছা এটা যেতিয়া জন্ম হয়, জন্ম হওঁতে তেওঁ ব্ৰেইনটো খালী থাকে নে? মানে আপুনি নতুন মোবাইল এটা কিনিছে, তেওঁৰ তাত মেমৰি কাৰ্ড নাই, তো মেমৰি কাৰ্ডখন আছে কিন্তু তাত একো ইনপুট নাই, তো তেনেকৈ বাচ্ছা এটাৰ মেমৰিটো পূৰা খালী থাকে বুলি ধৰক তেখেতে ডিউৰিং আফটাৰ বাৰ্থ লাহে লাহে শিকে আৰু চাৰাউণ্ডিঙত চাই বা এনভাইৰমেণ্টত যিবিলাক ফেচ হয় তাৰ পৰা মেমৰিটো ডেভেলপ হয়। গতিকে এটা কথা প্ৰমাণ হ'ল, নিজৰ সন্তান বা আমি মানুহবিলাক যদি ভাল হৈছোঁ আমাৰ পৰিৱেশৰ পৰা ভাল হৈছোঁ, আৰু যদি বেয়া হৈছোঁ আমাৰ পৰিৱেশৰ পৰা বেয়া হৈছোঁ, কাৰণ আমি শিকাবিলাক তাৰ পৰাই শিকিছোঁ। হয়, ডেফিনেটলি আমাৰ পৰিৱেশৰ ওপৰত, পৰিৱেশৰ মানে আমাৰ বিহেভিয়াৰ বা এইটোত আমাৰ লাইফ ষ্টাইলত বহুতে প্ৰভাৱ আছে। আজিকালি দেখা পোৱা যায় মানুহৰ ব্ৰেইনৰ বহুতখিনি নিউৰলজিকেল প্ৰব্লেম হয়। কি কাৰণে হ'ব পাৰে, আৰু বৰ্তমান আমাৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে ব্ৰেইনৰ? মষ্ট কমনলি আজিৰ দিনত যদি আপুনি চায় ব্ৰেইনৰ নিউৰলজিকেল প্ৰব্লেম বুলি ক'লে আমাৰ ষ্ট্ৰ'কটো বহুত কমন। সেইটো ব্ৰেইনৰ লগত ব্ৰেইন ষ্ট্ৰ'ক। আজিৰ দিনত আপুনি হাই প্ৰেছাৰ, ডায়েবেটিছ, ছেডেণ্টেৰী লাইফ ষ্টাইল, এক্সেছিভ ইটিং অফ দিছ ফেটি ডায়েট, এক্সেছিভ কাৰ্বহাইড্ৰেট, জাংক ফুড, তো লাইফ ষ্টাইলত মানুহৰ আমি এটা যিহেতু যান্ত্ৰিক জীৱন যাপন কৰি আছোঁ, ধৰক আমাৰ খাবলৈ পিন্ধিবলৈ সময় নাইকিয়া হৈ গৈছে, তো আমাৰ ৰেষ্টটো কম হৈছে, শ্লিপ চাইকেলটো অল্টাৰ হৈছে, তো তেনেধৰণৰ কথা। ধৰক ষ্ট্ৰেছটো এটা মেইন ফেক্টৰ। তাৰপিছতে আমি ষ্ট্ৰ'কৰ পিছতে ষ্ট্ৰ'ক ইজ দ্য ছেকেণ্ড লিডিং কজ ইন গ্ল'বেলি, কজিং ব্ৰেইন ষ্ট্ৰ'ক, কজিং মৰ্টেলিটি এণ্ড মৰ্বিডিটি আফটাৰ হাৰ্ট এটেকৰ পিছতে ব্ৰেইন ষ্ট্ৰ'কটো হৈছে ছেকেণ্ড। মানে হাৰ্ট আৰু ব্ৰেইনৰ মাজত যিটো সম্পৰ্ক, মানে হাৰ্ট ফেইল হ'লে ব্ৰেইন ষ্ট্ৰ'ক হয় নেকি? নহয়, তেনেকুৱা হাৰ্টে যিহেতু ব্লাডটো পাম্প কৰে, ব্ৰেইনটো ফাংচন কৰি থাকিবলৈ হাৰ্টটো পাম্প কৰি থাকিব লাগিব। সেইটোৱে মই বুজিব বিচাৰিছোঁ। মানে তেনেকৈ দুইটা ইণ্টাৰডিপেণ্ডেণ্ট, মানে এটাক বাদ দি এইটো আপুনি ইমাজিন কৰিব নোৱাৰে। অ'কে, তেনেকুৱা
ভয় লাগে আজিকালি বহুত ব্ৰেইন ষ্ট্ৰক হ'বলৈ আৰম্ভ কৰিছে হয় definitely. চ' তাৰ পৰা আমি কেনেকৈ ৰিলিভ হৈ থাকিম কিমান ঘণ্টা শুব লাগে ৰূপম দা মইতো আজিৰ দিনত কম ধৰক আপোনাৰ বিভিন্নজনৰ মানে কয় যে কোনোবাই 5 ঘণ্টা শুৱে কোনোবাই 6 ঘণ্টা শুৱে কিন্তু 7 to 8 আৱাৰ্ছটো শ্লিপটো ডেফিনেটলি শুব লাগে অলপ বেছি হ'লেও বেয়া নহয় মই ভাবোঁ যে আমাৰ তো শুলে আপোনাৰ ষ্ট্ৰেছ কম হয় ব্লাড প্ৰেছাৰ ঠিকে থাকে তো তেনেকুৱা ধৰণৰ মানে হোৱাটো প্ৰপাৰ ৰেষ্ট ইজ নেচেচাৰী চ' আমাৰ কি হ'ব তেতিয়াহ'লে মই এনি টাইম জাগিয়ে থাকোঁ ৰাতি দিন ট্ৰেভেল গতিকে সকলোকে কৈছোঁ শুব অলপ ৰেষ্ট কৰিব বিশ্ৰাম দিব নিজক আমি কাম কৰি যাম দিয়ক টেনশ্যন ল'ব নালাগে বৰ্তমান সময়ত আমি যিখন স্ক্ৰীণ এনি টাইম চাই থাকোঁ মোবাইল হওক লেপটপ হওক বাকীবিলাক যিবিলাকৰ পৰা আমাৰ ৰে ওলায় সেইটো এফেক্ট কৰে আপোনাৰ এক্সেচিভ স্ক্ৰীণ টাইম হ'লে আপোনাৰ টোপনিটো কমি যায় আপোনাৰ মেণ্টেলি আপুনি ডিষ্টাৰ্ব হ'ব পাৰে আপোনাৰ কিবা এটা মানে ইনএপ্ৰপ্ৰিয়েট ভিডিঅ' চোৱাৰ কাৰণে আপোনাৰ তো আপোনাৰ হেডেক হ'ব পাৰে তাৰ পৰা ষ্ট্ৰেছ মেণ্টেল ষ্ট্ৰেছ হৈ যোৱাৰ লগে লগে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে বা এনেকুৱা শ্লিপ ডিপ্ৰাইভেশ্যন তেনেকুৱা টোপনি নাহিব পাৰে আপোনাৰ ইয়াৰ লগে লগে আপোনাৰ ডেইলি লাইফ চাইকেলত আপোনাৰ নৰ্মেল ফাংচনিং ডে টু ডে ফাংচনিঙত আপোনাৰ এফেক্ট হ'ব পাৰে ৰূপম দা মূৰৰ বিষ কিয় হয় বহুতে কৈ থাকে মূৰৰ বিষ কোনোবাই কয় গেছৰ কাৰণে মূৰৰ বিষ হয় এই বস্তুটো হয়নে গেছৰ কাৰণে মূৰৰ বিষ হোৱা কিবা মূৰৰ বিষৰ কাৰণ বুলি ক'লে আজি যদি আপুনি there are thousands of causes of headache আমি মূৰৰ বিষটো প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী দুটা ভাগত বিভক্ত কৰোঁ প্ৰাইমেৰী যাৰ মানে কোনো ডেফিনিট কজ নাই ছেকেণ্ডেৰী হৈছে যাৰ কিবা এটা ডেফিনিট কজ আছে ধৰক আপোনাৰ মূৰত কোনোবাই মাৰি দিলে বা আপোনাৰ ব্ৰেইনত ইনফেকশ্যন হৈ আছে বা ব্ৰেইনত আপোনাৰ টিউমাৰ এটা আছে এইটো ছেকেণ্ডেৰী টু চাম কজ এইটো হৈছে ছেকেণ্ডেৰী হেডেক তো এতিয়া প্ৰাইমেৰী হেডেকৰ কাৰণে ওপৰত যদি আমি ডিছকাছ কৰোঁ প্ৰাইমেৰী হেডেকৰ আজিৰ দিনত মেক্সিমাম কজ 100জন মানুহ যদি আমি চাওঁ তাৰ 30জনৰ মানুহৰ টেনশ্যন ৰিলেটেড হেডেক থাকে টেনশ্যন ৰিলেটেড হেডেক টেনশ্যন কেন বি এনিথিং আপোনাৰ ফেমিলি টেনশ্যন থাকিব পাৰে ৱৰ্ক টেনশ্যন থাকিব পাৰে আপোনাৰ ক'ৰবাত যাব লাগে আপোনাৰ টেনশ্যন আপোনাৰ পকেটত পইচা নাই তাৰ ওপৰত টেনশ্যনটো যিকোনো প্ৰকাৰৰ পৰা আপোনাৰ টেনশ্যনৰ কাৰণে মূৰৰ বিষ হয় টেনশ্যন 30 মষ্ট কমন কজ 30% 100জনৰ ভিতৰত 30জনৰ টেনশ্যন হেডেক থাকে তো তেনেকুৱা ধৰণৰ টেনশ্যনটোতো হ'ব পাৰে সেইটো কাৰণে এনেকুৱা 30টামান কজ থাকে মূৰৰ বিষ হোৱা মোৰ লাষ্ট 3টা প্ৰশ্ন থাকিব হয় ৰূপম দা অভাৰ মূৰৰ বিষত আমি বাম লগাওঁ বা আমি মূৰৰ বিষৰ টেবলেট কিছুমান খাওঁ সেইটো কিমান প্ৰয়োজনীয় বাম লগালেতো ফিক্সকৈ ৰিলিফ নহয় অকণমান কিবা এটা হয় টেবলেটটো খালে বাৰু অকণমান ঠিক হয় মানে ইয়াতে কওঁ আপোনাৰ মূৰৰ বিষৰ যেনেকৈ 1000টা কজ আছে 1000টা কজ আছে আপুনি যদি বহুত ফ্ৰিকুৱেণ্টলি মূৰৰ বিষ আপোনাৰ হৈ আছে তেতিয়াহ'লে আপুনি মই ভাবোঁ ডক্তৰক নুসুধাকৈ আপুনি পেইন কিলাৰ নাখাব কাৰণ আপোনাৰ মূৰৰ বিষটো ভাল পাব ই আপোনাৰ কিডনি বেয়া কৰি দিব পাৰে বা আপোনাৰ ইয়াৰ পৰা গেছৰ প্ৰব্লেম হ'ব পাৰে পেটত আলচাৰ হ'ব পাৰে তো তেনেধৰণৰ বিভিন্ন আপোনাৰ ছেকেণ্ডেৰী কমপ্লিকেশ্যন হ'ব তো ডেটছ বেটাৰ আপুনি এবাৰ এজন কোনোবা ডক্তৰৰ ওচৰত দেখাই লোৱাটো অতিশয় প্ৰয়োজনীয় সৰু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা পৰি পেলাই মূৰ ফুলি যায় ওখ আহে তাৰপিছত লাহে লাহে ঠিক হয় সেই সময়ত আজিকালি বহুত ল'ৰা ছোৱালীৰ কিবা কয় আৰ্নিকা বুলি এটা কিবা ওলাইছে সেইটো কোনোবাই খুৱাই দিয়ে এইটো হোমিঅ'পেথিক নে এল'পেথিক মই নাজানো কিছুমানে লগাই দিয়ে তো সেইটো কিমান হেৰি হয় মানে মোৰ ইমান আইডিয়া নাই ওপৰত সৰু সুৰা দুখ পালেতো আমাৰ ধৰক হাতত কাটিলেতো এনেও শুকাই যায় এইটো এটা প্লেচিবও হ'ব পাৰে যে ক'ব নোৱাৰোঁ মই ইয়াৰ উখহি গ'লে ধৰক আপোনাৰ একো যদি নলগায়ো আপোনাৰ তেতিয়াও 3 দিনত ভাল হৈ যাব নলগাই ভাল মানে কি আছে মই নাজানো টু বি অনেষ্ট মই তাত কি থাকে মই নাজানো অ'কে তেনেধৰণৰ কথা ঠিক আছে মানে ইমান ভয় খাব নালাগে সৰু সৰু ল'ৰা ছোৱালী পৰিলেও তেনে কোৱাটো দিগদাৰ হয় কেতিয়াবা অলপ আপুনি দুখ পোৱা বুলি ভবাটো অলপ চিভিয়াৰো হ'ব পাৰে সেইটো কাৰণে যদি বেছি যদি জোৰছে পৰা যেন লাগে তেতিয়াহ'লে ডক্তৰৰ ওচৰলৈ যোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ অক্সিজেনৰ অভাৱতো মূৰৰ বিষ হয় অক্সিজেনৰ অভাৱত আপুনি জেনেৰেলি আপোনাৰ হাই অল্টিটিউড ক্লাইমেটত ক্লাইম কৰিলে আপোনাৰ কেতিয়াবা হ'ব পাৰে মূৰৰ বিষ ঠিক আছে ৰূপম দা আৰু মই যিখিনি পাৰোঁ মই সুধিলোঁ আপোনাক আপোনাৰ কিবা মনৰ পৰা ক'বলৈ থাকি গ'ল নেকি আৰু আপুনি গীত গায় নে কিবা কৰিছিল নে মই গীত নেগাওঁ মই এনেই মিউজিকেল মই বজাব পাৰোঁ মই অভাৰঅল আছামিজ ইনষ্ট্ৰুমেণ্টবিলাক অলপ বজাব পাৰোঁ যেনেধৰণে মই ঢোলটো ভাল বজাওঁ পেঁপা বজাব জানো বাকীখিনি ধৰক খোল চোলবিলাক অলপ চলপ মই পাৰোঁ কাৰণ এইটো ড্ৰামটো মই পাৰিছিলোঁ ড্ৰামটো কিন্তু মোৰ অলপ কৰ্ডিনেশ্যনটো এতিয়া
ইম্পেয়াৰ্ড হৈছে, এইটো মই বহুত দিন প্ৰেক্টিছ কৰা নাই কাৰণে। কিন্তু ঢোলটো মই ভালকৈ পাৰোঁ এতিয়া। মই এতিয়া অখিল গগৈ পাৰ্কত গ'লে কেতিয়াবা মানে কাজিৰঙাত গ'লে মই বজাওঁ কেতিয়াবা, বা এনেও আপুনি মোক ফেচবুকত ফ'ল' কৰিলে দেখিব, মোৰ ভিডিঅ' চিডিঅ' ফেচবুকত আছে, বিয়া চিয়া গ'লে কেতিয়াবা। আজিও মই বজাম বুলি ভাবিছিলোঁ তাতে, বজোৱা নহ'ল আৰু। নিশ্চয় আজি আমাৰ লগত নাই, মই দিলোঁ। নাই, তাত আছিলে, আমি তাতে আছিলে, হয়। বাৰু, ধন্যবাদ জ্ঞাপন কৰিলোঁ, এইখিনি আপুনি সময় দিলে মোক, আৰু অনাগত সময়ত আকৌ লগ পাম। নেক্সট মিউজিক ফেষ্টিভেল পাতিলে আমাক আমন্ত্ৰণ কৰিব, বলিউডৰ চেলিব্ৰিটি মাতিলে আমাক আমন্ত্ৰণ কৰিব, ডেফিনেটলি ল'বলৈ চেষ্টা কৰিম। ডেফিনেটলি মাতিম। ধন্যবাদ।